হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভাল। আপোনালোকে ভাবিছে মই ক'ত আছোঁহি, আজি ঘৰত পাত ছিঙিছে, সেইকাৰণে মই আজি বাগানত আছোঁহি। আজি বাগানৰ পৰাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, চাই থাকক। মই বাগানলৈ গৈ আছোঁ। ইয়াত তিনিজনীয়ে পাত ছিঙি আছে। চাওকচোন, পাত অলপকৈ আহিছে, বেছি পাত অহা নাই। বতৰটোৰ বাবে পাত অহা নাই। ৰ'দ দিছে, বৰষুণ দিছে, সেইটো কাৰণে কম পৰিমাণে পাত আহিছে। তাকে আপোনালোকক দেখুৱাওঁ। দূৰত নাই, আমাৰ ঘৰৰ পিছফালে লাগি আছে বাগান, সেইটো কাৰণে সিহঁতৰ ওচৰতে আহি আছোঁহি। সিহঁতৰ লগত এনেই অলপমান কথা পাতিছোঁ। ঘৰত থাকিও আমনি লাগিছে। আজি চাওকচোন, ৰ'দটো ইমান দিছে, গৰমত থাকিব নোৱাৰা হৈছে। আপোনালোকৰ ফালে কিমান ৰ'দ দিছে নাজানো। আমাৰ এতিয়া ৰ'দ দিয়ে আৰু ৰাতি হ'লে বৰষুণ দিয়ে, সেইটো কাৰণে আমাৰ পাতো ভালদৰে অহা নাই। হ'লেও অলপমানকৈ আপোনালোকক দেখুৱাইছোঁ। ঘৰলৈ গুচি আহিলোঁ বাগানৰ পৰা। এতিয়া ভাত শাকৰ লগত লাগিব লাগে দুপৰীয়া খানাৰ বাবে। এতিয়া মই আজি বনাব লৈছোঁ পিঠাগুড়িয়ে গাহৰি মাংস অলপমান আনিছিলে আজি বজাৰৰ পৰা, তাকে বনাওঁ, আপোনালোকে চাই থাকিব। মাংসখিনি লাহেকৈ হ'বলৈ হৈছে আৰু সেইটো কাৰণে মই এতিয়া পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি আপোনালোকে জোখ অনুযায়ী দিব, কিমান পৰিমাণৰ আপোনালোকে পিঠাগুড়ি দি খাই ভাল পায় সেই অনুযায়ী। পিঠাগুড়িখিনি কিন্তু মই ভাজি লৈছোঁ, নভজাকৈ ইয়াত পিঠাগুড়ি দিব নোৱাৰে। আৰু পিঠাগুড়িখিনি আপোনাৰ ঘৰৰ চাউলৰ হ'ব লাগিব, যিকোনো ঘৰত ভাত খোৱা চাউলেৰে বনাব পাৰে। বনাই চাবচোন এবাৰ। একেবাৰে শেষ মুহূৰ্ততহে পিঠাগুড়িখিনি দিয়া হয়, মাজত পিঠাগুড়ি দিয়া নহয়। আৰু মই অলপমান পানী দিয়া হৈছে। মোৰ পিঠাগুড়িখিনি অলপমান বেছি হোৱা যেন লগাৰ বাবে মই অলপ পাতল কৰি দিছোঁ। আপোনালোকে পিঠাগুড়িয়ে গাহৰিয়ে খাইছেনে বাৰু? একবাৰ ট্ৰাই কৰি চাবচোন, কিন্তু খাবলৈ কিন্তু বহুত সোৱাদ লাগে। ভাজি বনাই শেষ হৈছে আৰু লাহেকৈ চাওকচোন, আজি আমাৰ মিনুৱে পোৱালি দুটা দিছে। এতিয়া বৰ ধুনীয়া পোৱালি দুটা দিছে দেই। মই তাইক সেইকাৰণে ফেন দি দিছোঁ গৰমৰ বাবে। তাই কাৰ্টুনটোৰ ভিতৰতে পোৱালি দুটা দিলে, ক'লা বগা দেই, বৰ মৰম লগা। তাইও কিন্তু আমাৰ ঘৰৰ মৰমৰ। তাইৰ নামটো হৈছে মিনু। চাওকচোন, এতিয়া ঘৰত বাগানৰ পাত ছিঙিতে ইমানখিনি সিহঁতি থৈছেহি ঘৰত। মই তাৰে অলপমান আপোনালোকক দেখুৱাওঁচোন কিমাননো সিহঁতি ছিঙিছে। বাগানলৈ আকৌ গুচি আহিলোঁ। সিহঁতৰ ওচৰতে আহি এতিয়া বৰ্তমান আছোঁহি। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব।